নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল IPL 2024 প্ৰথম দিনা দেখিবলৈ পোৱা গ'ল কিং কোহলিৰ মাষ্টাৰ ক্লাছ আৰু দ্বিতীয় দিনা ৰোহিত শৰ্মাৰ ফালৰ পৰাও কিন্তু নিজৰ পাৱাৰ দেখুৱালে সো অভিজ্ঞতা কিমান ডাঙৰ বস্তু সেয়া প্ৰথম দুদিনত দেখুৱাই দিছে এই দুজন লেজেণ্ড ক্ৰিকেটাৰে সো কেকেআৰৰ ফালৰ পৰা কিন্তু আজি যথেষ্ট ভাল বেটিং দেখিবলৈ পোৱা গৈছিল তেওঁলোকৰ ৰাহানে হক ৰঘুবংশী হক অত্যন্ত সুন্দৰ বেটিং প্ৰদৰ্শন এটেকিং বেটিং তেওঁলোকৰ ফালৰ পৰা হৈছিল ৰিংকু সিংও ভাল খেলিছিল গতিকে যথেষ্ট ভাল এটা টাৰ্গেট দিছিল 220 প্লাছৰ টাৰ্গেট এটা দিছিল 221ৰ যিটো নেকি তেওঁলোকে 5টা বল থকাৰ অৱস্থাত প্ৰাপ্ত কৰিলে শেষৰ অভাৰত প্ৰাপ্ত কৰিছে তথাপিতো যথেষ্ট দমনমূলকভাৱে জিকিছে কেকেআৰৰ বলাৰক দমন কৰিলে কেকেআৰৰ বোলিং লাইনআপটো বৰ সঠিক দেখিবলৈ পোৱা নাই আমি বোলিং লাইনআপৰ ক্ষেত্ৰত কাম কৰিবলগীয়া আছে তেওঁলোকৰ যিটো পোষ্ট মেচ কনফাৰেন্স তাতো কৈছে তেওঁলোকৰ অধিনায়ক ৰাহানে যে বোলিঙৰ ক্ষেত্ৰত কাম কৰিবলগীয়া আছে তথাপিতো তেওঁলোকৰ যেহেতু আমি জানো যে বহুত বোলিঙত খেলিমেলি হৈ গৈছিল হৰ্ষিত ৰাণা আউট হৈছিল মুস্তাফিজুৰটো হেবিলাকৰ কাৰণে খেলিমেলি কাৰণে আহিব নোৱাৰিলে দেন তাৰ পাছত বৰ্তমান আকৌ পাথিৰানা আহিবলৈ আছে পাথিৰানা কিন্তু আজি থাকিব লাগিছিল টিমটোত পাথিৰানা নথকাৰ প্ৰভাৱ কিন্তু দেখিবলৈ পোৱা গৈছে প্ৰথমতে কিন্তু উইকেট উলিয়াব পৰা নাই পাৱাৰ প্লেট উইকেট উলিয়াব পৰা নাই গতিকে পাথিৰানাৰ অভাৱটো আজি একদম দেখিবলৈ পোৱা গৈছে কেকেআৰ টিমটোৰ ক্ষেত্ৰত প্লেইং 11ৰ ক্ষেত্ৰত গতিকে বোলিঙৰ ক্ষেত্ৰত কাম কৰিবলগীয়া আছে বেটিং কিন্তু মজা আছে ভাই বেটিঙত কিন্তু তেওঁলোকে দেখুৱালে যে কি ধৰণে খেলে টি20 ক্ৰিকেট সাধাৰণতে প্ৰথম যিটো বেটিং কৰিছিল ধুনীয়া বেটিং কৰিছিল গোটেই টিমটোৰ ফালৰ পৰা কেপ্টেইন লিডিং ফ্ৰম দা ফ্ৰণ্ট ৰাহানেও ভাল কৰিছিল কিন্তু আজি যেটো হাৰিছে বলাৰৰ কাৰণে হাৰিছে বোলিংটো ইমান ঠিক নহলে কামবেকটো কৰাবগৈ নোৱাৰিলে গতিকে উইকেট ল'ব নোৱাৰাৰ কাৰণে তেওঁলোক হাৰিলে সেইটোৱে মেইন কথা বোলিং লাইনআপটোতে কাম কৰিবলগীয়া আছে উইকেট টেকিং বলাৰ তেওঁলোকক লাগিব আৰু আমি যদি ক'বলৈ যাওঁ আজি যদি আপোনালোকে স্কোৰ কাৰ্ড চাই প্ৰথম বেটিং কৰি 220 ৰান কৰিছিল 4টা উইকেটৰ লোকচানত কেকেআৰ টিমটোৱে ৰাহানে 67 ফিনেলেন 37 ফিনেলেনেও নিজৰ আশাসুলভভাৱে ভাল প্ৰদৰ্শন কৰিছে কম বলত বেছি ৰান ৰাহানেও ধুনীয়া খেলিলে আজি গ্ৰীণ 18 গ্ৰীনৰ পইচা চাই পেলা কাম হোৱা নাই ৰঘুবংশী 29টা বলত 51 ষ্টাৰ বয় বুলি জনা যায় কেকেআৰ ভাল খেলিছিল দেন ৰিংকু সিং 21টা বলত 33 ৰমনদীপ সিং 4টা বলত 4 বোলিং কিন্তু ভাল হোৱা নাই 10 বলতে আজি উইকেটে নাপালে দেন পাণ্ডিয়াই এটা উইকেট পাইছিল গাজনাফৰ উইকেট নাই বুমৰাহৰ উইকেট নাই ঠাকুৰে 3টা উইকেট শাৰ্দুল ঠাকুৰ অত্যন্ত সুন্দৰ কামবেক হৈছে বুলি ক'ব লাগিব এক প্ৰকাৰ শাৰ্দুল ঠাকুৰ 3টা কৈ উইকেট 39 চনত মেন উইথ গোল্ডেন আৰ্ম বুলি কোৱা হয় শাৰ্দুল ঠাকুৰক যেতিয়াই তেখেত বোলিং কৰিবলৈ উইকেট লোৱাৰ কাৰণে জনা যায় গতিকে শাৰ্দুল ঠাকুৰৰ ফৰ্মটো কিন্তু মুম্বাইৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব গোটেই টুৰ্নামেণ্টত আৰু খেফালে মাৰ্কণ্ডে উইকেট নাই 1 অভাৰ 16 ৰান বাকি যেটো ৰান চেজৰ যদি আমি কথা ক'বলৈ যাওঁ তাত আপোনালোকে দেখিছে ৰিয়ান ৰিকেলটনক খেলাইছিল আজি আমি দেখিবলৈ পাইছিল যে ডিকক খেলোনা ডিকক বহুৱাই কিন্তু ৰিকেলটনক খেলাই দিছে কিন্তু ৰিকেলটনক খেলোৱাতে কিন্তু কামত দিলে 43টা বলত 81 ৰান 4টা 4 8টা 6 গতিকে ৰিকেলটনৰ ওপৰত ভাল বিশ্বাস দৰ্শাইছে তেওঁলোকৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়াই কামত দিছে 43টা বলত 81 ৰোহিত শৰ্মা 38টা বলত 78 দুইজনে প্ৰথম যেটো ওপেনিং সেইটো ইমান সুন্দৰ খেলিলে 38টা বলত 78 6টা 4 আৰু 6টা 6 ৰোহিত শৰ্মা ফালৰ পৰা গতিকে ৰোহিত শৰ্মা কিমান ডাঙৰ প্লেয়াৰ আৰু ইমান ডাঙৰ প্লেয়াৰ ইমান ডাঙৰ বিশ্ববিখ্যাত প্লেয়াৰ অভিজ্ঞ প্লেয়াৰ আৰু এই যেটো বোলিং লাইনআপ দেখিবলৈ পোৱা গৈছে কেকেআৰ এটুকটো মাৰিবই বাকি তেওঁলোকৰ বৰুণ চক্ৰৱৰ্তী হওক বা ইফালে নাৰায়ণ হওক তেওঁলোকে ইমান বিশেষ কৰিব নোৱাৰিলে গতিকে এই দুজনৰ যেহেতু কাম নবদিলে সেইটো কাৰণে বাকি সকল বলাৰো কিন্তু গিৰি গ'ল সূৰ্য কুমাৰে 16 দেন তিলক বৰ্মা 20 পাণ্ডিয়া 18 দেন নমনধীৰ 5 গতিকে পাণ্ডিয়া ফিনিশিংটো দি পেলাই উভতি আহিলে আৰু দেন বৈভৱ বৰুৱাই এটা উইকেট ল'লে তেখেতৰ পিটন খালে 52 ৰান মুজাৰাবানিয়া উইকেট নাপালে 3 অভাৰ 36 বৰুণে উইকেট নাপালে তেওঁলোক হাৰে কাৰ্তিক ত্যাগী 43ত এটা কাৰ্তিক ত্যাগীৰ বোলিং ইমান বৰ সঠিক হোৱা নাই 10 কে গতিকে যথেষ্ট পিটন খাইছে নাৰায়ণেও 10ৰ ওপৰত খেলা যে 3 অভাৰ 30 ৰান 10 দেন ৰয় অনুকূল ৰয় একবাৰ এটা বলত 15 ৰান গতিকে প্ৰায়ভাগ বলাৰ যিমানখিনি বলাৰ আছে প্ৰত্যেকজন বলাৰে পিটন খাইছে আৰু মই যেহেতু কৈছো ৰোহিত শৰ্মাৰ নিচিনা ইমান অভিজ্ঞ বেটাৰৰ আগত যদি আপোনালোকে ইমান লুজ বল দিয়ে ইমান ফকটিয়া ধৰণৰ বোলিং কৰে পিটনটো খাবই গতিকে বোলিঙৰ ক্ষেত্ৰত কাম কৰিবলগীয়া আছে এইটো ক্ষেত্ৰত কাম কৰিব আৰু কেকেআৰ টিমটো কিন্তু ভালে লাগিছে বেয়া লগা নাই অকল বোলিংটো বাদ দি পেলাই যেটো টিম যেটো বেটিং লাইনআপ সেইটো কিন্তু যথেষ্ট ষ্ট্ৰং আজি দেখিবলৈ পালো আমি ৰিংকু সিং হওক ৰঘুবংশী হওক দেন ৰাহানে হওক ফিনেলেন হওক বাকি আজি বাৰু গ্ৰীণ নচলিলে গ্ৰীণ কোনোবা দিনা চলিবলৈও আছে গতিকে গ্ৰীণ নচলাটো কিন্তু আজি প্ৰভাৱ পেলাইছে আপোনালোকে হয়নে নহয় ক'বচোন গ্ৰীণ নচলাটো প্ৰভাৱ পেলাইছে সস্তাত আউট হৈ গ'ল গ্ৰীণ যদি অলপ ফায়াৰ আপ কৰি যদি 250 মান আজি যদি তেওঁলোকে দিব পাৰিলেহেঁতেন তেওঁলোকে প্ৰথমতে যেটো ৰান ৰেট মেইনটেইন কৰি কেকেআৰ টিমটো গৈ আছিলে সেইটো হিচাপত আজি 250 মান কৰিব লাগিছিলে গতিকে ৰান কম হৈছে আজি গতিকে ৰান কম হোৱাতে কিন্তু তেওঁলোকক হেতুটো হলে ৰান কম হোৱাতে গ্ৰীনৰ নিচিনা প্লেয়াৰ ভাল কৰিব নোৱাৰিলে মাছ ভাগত হেতুটো নোহোৱা নহয় কিন্তু বোলিংটো মেইন এটা মানে ডিফেক্ট আজি খেলখনৰ ক্ষেত্ৰত যে বোলিংটো উইকেট একেবাৰে উলিয়াব নোৱাৰিলে বাকি মুম্বাই ইণ্ডিয়ানছৰ বোলিংও কিন্তু বৰ বিশেষ ভাল হোৱা নাই কিন্তু তেওঁলোকৰ বুমৰাহৰ নিচিনা বলাৰ ইমান নাম থকা প্লেয়াৰ ইমান বিশ্ববিখ্যাত প্লেয়াৰ থাকে গতিকে তেওঁলোকৰ সেই যেটো 240 250 হ'বলগীয়া আছিল বুমৰাহৰ বোলিংটোৱে এইটো কাটি দিলে বুমৰাহক পিটিব নোৱাৰে এইটো সহজে সেইটো কাৰণে ৰান নাই গতিকে বুমৰাহৰ নিচিনা বলাৰ থকাৰ কাৰণেও তেওঁলোক মানে জোৰত হৈছে কামত দিছে গতিকে যি কি নহওক
আশা কৰিছোঁ যে মুম্বাই ইণ্ডিয়ানছৰ কাৰণেতো ভালেই, এতিয়া প্ৰথমখন জিকি গ'ল, আগবাঢ়ি যাব পাৰিব তেওঁলোক। আৰু কিন্তু KKR অলপ চিন্তাজনক হৈছে, কিন্তু চিন্তা সেই মই যিটো ক'লোঁ বলিঙৰ ক্ষেত্ৰতে চিন্তা কৰিব লাগিব, বেটিঙৰ ক্ষেত্ৰত ইমান চিন্তা কৰিবলগীয়া কথা নাই। বেটিংটো কিন্তু বৰ সুন্দৰ আজি দেখিবলৈ পোৱা গৈছে, গতিকে KKR টিমটো জিকিব, নিজিকাকৈ নাথাকে। বলিংটো যদি অলপ শুধৰাব পাৰে ভাল হ'ব। বাকী এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিলোঁ। ভাল লাগিলে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাত দবাই থৈ যাবলৈ নাপাব। আৰু এটা নতুন ভিডিঅ' লৈ প্ৰতিশ্ৰুতি মই বিদায় মাগিছোঁ। ধন্যবাদ।